নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিঅটো দশম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ 8 অৰ্থাৎ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে নামৰ পাঠটোৰ প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅটো 2021 বৰ্ষৰ সেবা ৰিডিউ সিলেবাছৰ মতে বনোৱা হৈছে অৰ্থাৎ এই ভিডিঅটোত চেপ্টাৰটোৰ অন্তৰ্গত সকলোবোৰ কোৱেশ্চন আনসাৰ ইনক্লুড হোৱা নাই যিবোৰ কোৱেশ্চন আনসাৰ সেবা ৰিডিউ সিলেবাছৰ মতে বাদ পৰিছিল হেখিনি এই ভিডিঅটোত নাই গতিকে তোমালোক কোনোবাই যদি 2021-22 বৰ্ষৰ পাছত ভিডিঅটো চাই আছা তেন্তে এই ভিডিঅটোৰ ডেসক্ৰিপচনত বা কমেন্ট সেকশনত এটা নতুন আপডেটেড ভিডিঅ লিংক পাবা যত এই পাঠটো সকলোবোৰ কোৱেশ্চন আনসাৰ কভাৰ কৰা থাকিব গতিকে আজি আমি আৰম্ভ কৰো আহা জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে নামৰ পাঠটোৰ প্ৰশ্নোত্তৰৰ বিষয়ে এটা প্ৰথম পেজ নাম্বাৰ 128 যিটো কোৱেশ্চন আছে হেতু চোৱা প্ৰশ্নাৱলী প্ৰথম কোৱেশ্চনটোত কৈছে প্ৰজনন প্ৰক্ৰিয়াত ডিএনএ প্ৰতিলিপিৰ আৱশ্যক কি এতিয়া জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে নামৰ পাঠটো এতিয়া কোৱেশ্চন আনসাৰখিনি চোৱাৰ আগতে তোমালোকে এটা কাম কৰা পাঠটো প্ৰথমতে এবাৰ নিজৰ ফালৰ পৰা ৰিডিং কৰি লোৱা তেতিয়া তোমালোকৰ প্ৰশ্নোত্তৰৰ বিষয়ে বুজিবলৈ সুবিধা হ'ব এতিয়া ডিএনএ প্ৰতিলিপিকৰণ প্ৰজনন প্ৰক্ৰিয়া এটা গুৰুত্বপূৰ্ণ বিষয় ধৰি লোৱা এটা জীৱৰ লগত আনটো জীৱৰ কেনেকুৱা সাদৃশ্য থাকিব বা পৈতৃপুৰুষৰ লগত অপৈতৃজনো কেনে ধৰণৰ সাদৃশ্য হ'ব হেতু ডিএনএ প্ৰতিলিপিকৰণে নিৰ্ণয় কৰে গতিকে প্ৰজনন প্ৰক্ৰিয়াত জীৱৰ ভিন্নতাৰ বাবে হওক বা বংশগত চৰিত্ৰসমূহ এটা জীৱৰ পৰা আনটা জীৱলৈ পৰিচালন হ'বলৈ হওক সকলো ক্ষেত্ৰতে ডিএনএ প্ৰতিলিপিকৰণ আৱশ্যক গতিকে আনসাৰটোত আমি লিখিছো প্ৰজনন প্ৰক্ৰিয়াত ডিএনএ প্ৰতিলিপিকৰণৰ আৱশ্যকসমূহ হ'ল প্ৰথমটো লিখিছো পইণ্ট ওয়াইজ লিখিলে ভাল সো প্ৰথমটো লিখিছো আমি কি লিখিছো পিতৃ মাতৃৰ পৰা সতি সন্তানলৈ চাৰিটিক বৈশিষ্ট্য বহনৰ বাবে প্ৰয়োজন হোৱা তথ্যসমূহ বহন কৰে ডিএনএ প্ৰতিলিপিকৰণৰ ফলত পিতৃপুৰুষৰ বা পিতৃ মাতৃৰ যিবোৰ চাৰিটি বৈশিষ্ট্য থাকে সেই চাৰিটি বৈশিষ্ট্যবোৰ সন্তানৰ দেহলৈ পৰিবহন হ'বলৈ যিবোৰ তথ্য বহন হ'ব লাগে সেই তথ্য বহনটো কোনে কয় ডিএনএ প্ৰতিলিপিকৰণে কয় আন কথাত ক'ব গ'লে ডিএনএ প্ৰতিলিপিকৰণৰ দ্বাৰা পিতৃ মাতৃ দেহৰ পৰা সন্তানৰ দেহলৈ চাৰিটিক বৈশিষ্ট্যসমূহ বহন হয় নেক্সটটো লিখিছো ডিএনএ প্ৰতিলিপিকৰণৰ ফলত জিনীয় ভিন্নতাৰ সৃষ্টি হয় এতিয়া জিনীয় ভিন্নতা মানে ধৰি লোৱা জীৱসমূহ আমাৰ সকলোবোৰ একে ধৰণৰ নহয় ধৰি লোৱা মানুহ ধৰা বা গৰু ধৰা গৰু যদিও একেটা প্ৰজাতি কিন্তু একে সকলোবোৰ গৰু আমি একে ধৰণৰ বুলি ক'ব নোৱাৰো ঠিক তেনেকৈ একেবোৰ মানুহ আমি সকলোবোৰ একে ধৰণে দেখিবলৈ হুবহু একে বুলি ক'ব নোৱাৰো সেই যে ভিন্নতাটো আহে ভিন্নতাটো ডিএনএ প্ৰতিলিপিকৰণৰ কাৰণে আহে যিয়ে জীৱৰ বিৱৰ্তনত সহায় কৰে এতিয়া যদি ডিএনএ প্ৰতিলিপিকৰণ নহলহেঁতেন তেন্তে জিনীয় ভিন্নতা নাহিলেহেঁতেন আৰু তাৰ ফলত বিৱৰ্তন নহলহেঁতেন তোমালোকে এই চেপ্টাৰটোতো বিৱৰ্তন শব্দটো পাইছা আৰু বংশগতীয় ক্ৰমবিকাশ চেপ্টাৰটো বিৱৰ্তন শব্দটো পাইছা হয়নে বিৱৰ্তন মানে কি সময় সাপেক্ষে যিবোৰ চাৰিটিক বৈশিষ্ট্যৰ পৰিৱৰ্তন ঘটে হেতু হৈছে বিৱৰ্তন এতিয়া বিৱৰ্তন হ'ব হলে জিনীয় ভিন্নতা অতি গুৰুত্বপূৰ্ণ আৰু জিনীয় ভিন্নতা কাৰ দ্বাৰা হ'ব ডিএনএ প্ৰতিলিপিকৰণৰ দ্বাৰা হ'ব সো ডিএনএ প্ৰতিলিপিকৰণ এটা বহুত ইম্পৰ্টেন্ট বস্তু নেক্সটটো পইণ্টটো লিখিছো ডিএনএ প্ৰতিলিপিকৰণৰ ফলত পিতৃ মাতৃৰ দৰে বৈশিষ্ট্য থকা সতি সন্তানী উৎপন্ন হয় এটা ডিএনএ প্ৰতিলিপিকৰণৰ ফলত মানে ধৰি লোৱা কোনো এটা প্ৰজাতিৰ যিটো ডিএনএ প্ৰতিলিপিকৰণ হ'ব প্ৰজনন সময়ত তাৰ ফলত সেই প্ৰজাতিটোৰ দৰে জীৱসমূহ সৃষ্টি হ'ব ধৰি লোৱা গৰু ডিএনএ প্ৰতিলিপিকৰণৰ ফলত কি হয় যেতিয়া গৰুৱে বংশ বিস্তাৰ কৰে গৰু ধৰণৰ জীৱৰ সৃষ্টি হয় হয়নে মানে একে ধৰণৰ জীৱ সৃষ্টি হয় হুবহু একে হোৱাৰ কথাটো কোৱা নাই কিন্তু একে ধৰণৰ ডিএনএ প্ৰতিলিপিকৰণৰ ফলত পিতৃ মাতৃৰ দৰে বৈশিষ্ট্য থকা সতি সন্তানীৰ সৃষ্টি হয় এটা নেক্সট কোৱেশ্চনটো লিখিছো আমি নেক্সট কোৱেশ্চনটো এটা কি আছে নেক্সট কোৱেশ্চনটোত কৈছে প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে ভিন্নতা প্ৰয়োজন নহয় কিয় সুধিছে এটা আনসাৰটো কৈছো প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ বাবে ভিন্নতা গুৰুত্বপূৰ্ণ নহয় কাৰণ কেতিয়াবা কিবা কাৰণত পৰিৱেশৰ পছন্দ পৰিৱৰ্তন হ'লে কোনো এটা প্ৰজাতিৰ অস্তিত্ব সংকটত পৰিব পাৰে ধৰি লোৱা মই তোমালোকক এটা এক্সাম্পল কৈছো ধৰি লোৱা কোনো এটা অঞ্চলত একখিনি বেক্টেৰিয়া প্ৰজাতি বাস কৰি আছে আৰু এটা ধৰি লোৱা ঠাণ্ডা পৰিৱেশ বা কিবা এটা একদম অনুকূল পৰিৱেশ এটাত বেক্টেৰিয়া প্ৰজাতিখিনি বসবাস কৰি আছে এতিয়া যদি সেই অঞ্চলটোত যদি কিবা কাৰণত যদি উত্তাপ বৃদ্ধি হৈ যায় বা সেই অঞ্চলটোত যদি তাপ বৃদ্ধি পাই যায় তেন্তে যদি সেই বেক্টেৰিয়াখিনি দেহৰ তাপ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা নাথাকে তেন্তে গোটেইখিনি বেক্টেৰিয়াৰ মৃত্যুবৰণ ঘটিব হয়নে বা বেক্টেৰিয়াৰ অস্তিত্ব নাথাকিব যদি তাৰ ভিতৰত সেই বেক্টেৰিয়া প্ৰজাতিটোৰ ভিতৰত যদি কিছু সংখ্যক বেক্টেৰিয়া এনেকুৱা আছিলে যি তাপটো প্ৰতিৰোধ কৰিব পাৰে মানে ভিন্নতা আছে সিহঁতৰ দেহত আন বেক্টেৰিয়াবোৰতকৈ ভিন্নতা আছে তেন্তে কি কৰিব সেই বেক্টেৰিয়াখিনিয়ে সাৰ্ভাইভ কৰিব পাৰিব
ম্যাক্সিমাম ব্যাকটেৰিয়া মৰি গ'লে সেই ব্যাকটেৰিয়াখিনি সাৰ্ভাইভ কৰিব পাৰিব কোনখিনিয়ে যিখিনিয়ে তাপ প্ৰতিৰোধ কৰিব পাৰে আৰু তাৰ ফলত সেই সাৰ্ভাইভ কৰা ব্যাকটেৰিয়াখিনিৰ পৰা পাছত আকৌ পুনৰ নতুন ব্যাকটেৰিয়া সৃষ্টি হ'ব সেই প্ৰজাতিৰ কাৰণে কোনো এটা প্ৰজাতিৰ কাৰণে ভিন্নতাটো বহুত প্ৰয়োজন ভিন্নতা কি কৰে অস্তিত্ব ৰক্ষা কৰাত সহায় কৰে সেইকাৰণে আনসাৰ লিখিছো প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে ভিন্নতা গুৰুত্বপূৰ্ণ নহয় কাৰণ কেতিয়াবা কিবা কাৰণত পৰিৱেশৰ পছন্দ পৰিৱৰ্তন হ'লে কোনো এটা প্ৰজাতিৰ অস্তিত্ব সংকটত পৰিব পাৰে কিন্তু যদিহে প্ৰজাতিটোৰ কিছু সংখ্যক জীৱৰ মাজত ভিন্নতা থাকে তেন্তে ই প্ৰজাতিটোক সেই পৰিৱেশৰ লগত অভিযোজন কৰাত সহায় কৰে অভিযোজন মানে পৰিৱেশৰ লগত মিলি যোৱাত বা খাপ খুৱাই লোৱাত সহায় কৰে এটা উদাহৰণস্বৰূপে যদি নাতিশীতোষ্ণ অঞ্চল জলভাগত ব্যাকটেৰিয়া আবাদী বাস কৰি থাকে তেন্তে গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ ফলত কিছুমান ব্যাকটেৰিয়া ধ্বংস হৈ যাব পাৰে মই এক্সাম্পল দিয়া কথাটোকে ইয়াত লিখিছো কিন্তু কিছু সংখ্যক ব্যাকটেৰিয়া যদিহে তাপ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে তেন্তে ই ব্যাকটেৰিয়াৰ ভৱিষ্যত বংশবৃদ্ধি কৰিব কিন্তু একক জীৱৰ কাৰণে ভিন্নতা গুৰুত্বপূৰ্ণ নহয় কাৰণ একক জীৱৰ দেহত ধৰি লোৱা এটা সিঙ্গল জীৱৰ দেহত ধৰি লোৱা ভিন্নতা আছে হি গোটেই প্ৰজাতিটোক ৰক্ষা কৰিব পাৰিব জানো অবিয়াসলি নোৱাৰে একক জীৱৰ ক্ষেত্ৰত যদি ভিন্নতা থাকে তাৰ দ্বাৰা কিছুমান বিসংগতিহে সৃষ্টি হ'ব জিনীয় বিসংগতি সৃষ্টি হ'ব সো আনসাৰটোত আমি লিখিছো একক কোষৰ বাবে ভিন্নতা গুৰুত্বপূৰ্ণ নহয় কিন্তু প্ৰজাতি এটাৰ কাৰণে ভিন্নতা গুৰুত্বপূৰ্ণ একক জীৱৰ কাৰণে ভিন্নতাটো কি গুৰুত্বপূৰ্ণ নহয় কাৰণ ইয়াৰ দ্বাৰা জিনীয় বিসংগতিৰ সৃষ্টি হ'ব পাৰে এটা নেক্সট পেজ 133 কোৱেশ্চনটোত কৈছে দ্বিখণ্ডন আৰু শ্ৰেণীবিভাজনৰ বহু বিভাজনৰ মাজত প্ৰভেদ কি দ্বিখণ্ডন বা দ্বিবিভাজন দ্বিখণ্ডনকে দ্বিবিভাজন বুলি কয় আৰু বহু বিভাজনৰ মাজত প্ৰভেদ কি এতিয়া এই পদ্ধতিটোৰ দ্বাৰা বা এই প্ৰজনন পদ্ধতিটোৰ দ্বাৰা কি হয় সেই কথাখিনি আমি ইয়াত উল্লেখ কৰিম দ্বিখণ্ডনৰ দ্বাৰা কি হয় জীৱটো এটা জীৱ বিভক্ত হৈ দুটা অপত্য জীৱ সৃষ্টি হয় মানে ধৰিলা এটা সিঙ্গল জীৱ আছে হেতু মানে বিভক্ত হৈ দুটা উৎপন্ন হ'ব হেতু হৈছে ডি নামতে পৰিচয় দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনত দুটাতকৈ অধিক জীৱ সৃষ্টি হয় যদি তেতিয়া বহু বিভাজন ক'ব সেইকাৰণে পইণ্টটো লিখিছো দ্বিখণ্ডনত এটা জীৱ বিভক্ত হৈ দুটা অপত্য জীৱ সৃষ্টি হয় বহু বিভাজনত এটা জীৱ বিভক্ত হৈ দুটাতকৈ অধিক অপত্য জীৱ সৃষ্টি হয় দ্বিখণ্ডন অনুকূল পৰিৱেশত হয় দ্বিখণ্ডন হ'ব হলে একদম তোমাৰ ফেভৰেবল কন্ডিশন লাগিব একদম ধুনিয়া এটা মানে অনুকূল পৰিৱেশ খাপ খোৱা পৰিৱেশ হ'ব লাগিব জীৱটোৰ কাৰণে কিন্তু বহু বিভাজন অনুকূল পৰিৱেশ নাথাকিলে প্ৰতিকূল পৰিৱেশ ধৰি লোৱা আনফেভৰেবল কন্ডিশনটো বহু বিভাজন প্ৰক্ৰিয়াটো হ'ব পাৰে এতিয়া আৰু এটা এক্সাম্পল এটা দিছো এমিবাই দ্বিখণ্ডনৰ দ্বাৰা বংশ বিস্তাৰ কৰে আন এটা প্লাজমোডিয়ামে বহু বিভাজনৰ দ্বাৰা বংশ বিস্তাৰ কৰে এটা দ্বিখণ্ডনত কি হয় জীৱটো বিভক্ত হৈ দুটা অপত্য জীৱ সৃষ্টি হয় এটা পৰা দুটা অপত্য জীৱ সৃষ্টি হ'লে তাক কয় দ্বিখণ্ডন বা দ্বিবিভাজন আৰু এটা পৰা যদি দুটাতকৈ বেছি অপত্য জীৱ সৃষ্টি হয় তাক কয় বহু বিভাজন তেনে প্লাজমোডিয়ামে বহু বিভাজন কৰে আৰু এমিবাই কি কৰে দ্বিখণ্ডন কৰে এটা নেক্সট কোৱেশ্চনটো কৈছে যদি কোনো জীৱই ৰেণু দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ'ব এতিয়া চোৱা ৰেণু দ্বাৰা বংশ বিস্তাৰ হ'লে জীৱটো কেনেকুৱা ধৰণৰ লাভান্বিত হ'ব ৰেণু মানে আমাৰ তোমালোকৰ কিতাপত এটা পেৰাগ্ৰাফ আছে পেৰাগ্ৰাফটো ধুনীয়াকৈ পঢ়ি যাবা তেতিয়া গোটেই ৰেণু উৎপত্তি বুলি পেজ 132 ত এটা পেৰাগ্ৰাফ এটা আছে হেতু পঢ়ি ললে গোটেই কোৱেশ্চনটো বুজি পোৱা তোমালোকৰ সহায় হ'ব যদি কোনো এটা জীৱই ৰেণু দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া তলত দিয়া ধৰণে লাভান্বিত হ'ব এটা ৰেণুধানীৰ পৰা বহুতো ৰেণু উৎপত্তি হয় এটা ৰেণুধানীৰ ভিতৰত বহুতো কি থাকে ৰেণু থাকে ধৰিলা এনেকুৱা ধৰণৰ হয় কিতাপত ধুনীয়াকৈ ছবি অঁকা আছে এবক ৰেণুধানী বুলি কয় তাৰ ভিতৰত বহুতো এনেকুৱা ৰেণু থাকে ঠিক আছে এটা ৰেণুধানীৰ পৰা বহুতো ৰেণুৰ উৎপত্তি হয় মানে এটা ৰেণুধানীৰ পৰা বহুত ৰেণুৰ উৎপত্তি হ'ব পাৰে ৰেণুবিলাকৰ আৱৰণ যথেষ্ট ডাঠ তদুপৰি ৰেণুবিলাকৰ এইবোৰ আৱৰণটো কি হয় যথেষ্ট ডাঠ হয় এইবোৰে কোনো উপযুক্ত আধাৰ থিতাপি লৈ নতুন জীৱন লাভ নকৰা পৰ্যন্ত ভিতৰৰ পদাৰ্থখিনি সজীৱ হৈ থাকে ইয়াৰ ভিতৰত এতিয়া ৰেণুৰ ভিতৰত যিখিনি ভিতৰৰ পদাৰ্থ থাকে সেইখিনি সজীৱ হৈ থাকে আৰু এইটো মানে প্ৰতিকূল পৰিৱেশটো মানে সাৰ্ভাইভ কৰাত সহায় কৰে আৰু ইয়াত যিহেতু আৱৰণটো ডাঠ হোৱাৰ কাৰণে এইবোৰ মানে উপযুক্ত পৰিৱেশ নোপোৱালৈকে এইখিনি সেফ হৈ থাকে তেনেকৈ ক'ব পাৰা নেক্সট কোৱেশ্চনটো কি কৈছে স্যাৰ নেক্সট কোৱেশ্চনটো নহয় আৰু এটা পইণ্ট লিখিছো ৰেণুবিলাক ক্ষুদ্ৰ হোৱাৰ বাবে সহজে বহু দূৰলৈ স্থানান্তৰিত হ'ব পাৰে ৰেণুবিলাক যিহেতু ক্ষুদ্ৰ তেন্তে এটা পজিশ্যনৰ পৰা আনটো পজিশ্যনলৈ সহজে বিয়পি যাব পাৰে তাৰ ফলত বংশ বিস্তাৰ প্ৰক্ৰিয়াত সহজ হয় এতিয়া নেক্সট কোৱেশ্চনটো উচ্চ খাপৰ জীৱই কিয় পুনৰ্জীৱন পদ্ধতিয়ে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দেখাব পাৰিবানে এতিয়া উচ্চ খাপৰ জীৱই পুনৰ্জীৱন পদ্ধতিয়ে নতুন জীৱ সৃষ্টি কৰিব নোৱাৰে কাৰণ উচ্চ খাপৰ জীৱ কেৱল সাধাৰণ কোষৰ সমষ্টি নহয়
এতিয়া পুনৰ জীৱন পদ্ধতিত কি হয় এতিয়া জীৱ এটাৰ কোনো এটা অংশৰ পৰা নতুন জীৱ সৃষ্টি হয় কিন্তু উচ্চ খাপৰ জীৱৰ দেহটো কেৱল কিছুমান সাধাৰণ অৰ্ডিনেৰী চেলৰ দ্বাৰা গঠন নহয় এইবোৰ কিছুমান সুসংগবদ্ধ কলাৰ সমষ্টি উচ্চ খাপৰ জীৱসমূহ সুসংগবদ্ধ বিশেষ ধৰণৰ কলাৰ দ্বাৰা গঠিত উচ্চ খাপৰ জীৱৰ ক্ষেত্ৰত প্ৰতিটো কাৰ্যৰ বাবে নিৰ্দিষ্ট অংগ থাকে মানে চলনৰ বাবে নিৰ্দিষ্ট অংগ থাকে ঠিক তেনেকৈ প্ৰজননৰ বাবে নিৰ্দিষ্ট অংগ থাকে তাৰ সেইকাৰণে কোনো এটা বিশেষ অংগৰ পৰা বা কোনো এটা বিশেষ অংশৰ পৰা এটা নতুন জীৱ উৎপত্তি হ'ব নোৱাৰে উচ্চ খাপৰ উদ্ভিদৰ ক্ষেত্ৰত প্ৰজননৰ কাৰণে সম্পূৰ্ণ এটা সিস্টেম থাকে সো উচ্চ খাপৰ জীৱৰ ক্ষেত্ৰত উদ্ভিদ বা জীৱ ইয়াত জীৱৰ কাৰণে সুধিছে উচ্চ খাপৰ জীৱৰ ক্ষেত্ৰত প্ৰতিটো কাৰ্যৰ বাবে নিৰ্দিষ্ট অংগ থাকে সেইটোৱে প্ৰজননৰ বাবে উচ্চ খাপৰ জীৱৰ ক্ষেত্ৰত নিৰ্দিষ্ট অংগ থাকে এটা গতিকে উচ্চ খাপৰ জীৱই দেহৰ কোনো অংগৰ পৰা নতুন এটা জীৱ উৎপত্তি কৰিব নোৱাৰে তেন্তে যদিহে গোটেইখিনি কামৰ কাৰণে সিস্টেমেটিক অংগ থাকে তেন্তে অবিয়াসলি এটা সেলৰ পৰা বা এটা কোষৰ পৰা এটা নতুন জীৱ উৎপন্ন হোৱাটো সম্ভৱ নহয় কাৰণ উচ্চ খাপৰ জীৱ মানে তাতে নামতে গোটেই আনসাৰটো লুকাই আছে মানে সিহঁতৰ দেহৰ গঠনটো কমপ্লেক্স হ'ব জটিল হ'ব আৰু ইহঁত কেৱল সাধাৰণ কোষৰ সমষ্টি নহয় ইহঁতত বিভিন্ন ধৰণৰ সুসংগবদ্ধ কোষ থাকিব বা কলা থাকিব বা হেবু লগ হৈ অংগ গঠন হ'ব প্ৰত্যেকটো অংগৰ বিভিন্ন মানে নিজা নিৰ্দিষ্ট কাৰ্য থাকিব সেই ঠিক তেনেকৈ প্ৰজননৰ কাৰণেও উচ্চ খাপৰ জীৱ দেহত নিৰ্দিষ্ট অংগ থাকে সো এটা কোষৰ পৰা বা এটা অংশৰ পৰা উচ্চ খাপৰ জীৱৰ ক্ষেত্ৰত নতুন এটা জীৱ সৃষ্টি হোৱাটো সম্ভৱ নহয় তাৰ মানে পুনৰ জীৱন প্ৰক্ৰিয়াটো সম্ভৱ নহয় এটা নেক্সট কোৱেশ্চনটো কৈছে বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ কাৰণে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয় আংগিক বিস্তাৰণ মানে তোমালোকে লেসনটো পঢ়িছাস্তি গম পাইছা উদ্ভিদৰ কোনো এটা অংশৰ পৰা নতুন উদ্ভিদ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো হ'ল আংগিক বিস্তাৰণ ধৰিলা তুমি যদি লোৱা যদি কুঁহিয়া যদি আমি যদি কাটিটো কুঁহিয়া এটা অংশৰ পৰা নতুন এজোপা কুঁহিয়া সৃষ্টি হ'ব পাৰে ঠিক তেনেকৈ গোলাপ ফুল বিশেষ কিছুমান উদ্ভিদৰ বাবে আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয় কাৰণ বীজৰ উৎপাদন ক্ষমতা হেৰুৱা উদ্ভিদৰ ক্ষেত্ৰত আংগিক বিস্তাৰণ সুবিধাজনক ধৰিলা যিবোৰ উদ্ভিদৰ ক্ষেত্ৰত বীজৰ দ্বাৰা তুমি উদ্ভিদৰ বংশ বিস্তাৰ কৰিবলৈ অসুবিধা হৈছে ধৰিলা বীজৰ উৎপাদন ক্ষমতা হেৰাই গৈছে এনে জেনেৰেলি উদ্ভিদবোৰ কাৰ দ্বাৰা হয় বীজৰ পৰা হয় গুটিৰ পৰা হয় যদি গুটিৰ যদি উৎপাদন ক্ষমতা হেৰাই যায় তেন্তে আংগিক বিস্তাৰণটো আমাৰ অসুবিধাজনক ঠিক তেনেকৈ আংগিক বিস্তাৰণৰ দ্বাৰা উৎপত্তি হোৱা উদ্ভিদবিলাকৰ আগতীয়াকৈ ফুল ফল ধৰে এনে জেনেৰেলি অৰ্ডিনেৰী গুটিৰ পৰা যিবোৰ উদ্ভিদ হ'ব তাত ফল ফুল ধৰা সময় আৰু আংগিক বিস্তাৰণৰ দ্বাৰা উৎপত্তি হোৱা উদ্ভিদবিলাকৰ ফল ফুল ধৰা সময় আগতীয়া হয় সময়তকৈ নেক্সট হৈছে আংগিক বিস্তাৰণৰ দ্বাৰা উৎপত্তি হোৱা উদ্ভিদবিলাকৰ আনুবংশিকভাৱে একে হোৱাৰ উপৰিও চৰিত্ৰগত বৈশিষ্ট্যবিলাক পিতৃ-পুৰুষৰ সৈতে একে হয় এতিয়া আংগিক বিস্তাৰণ মানে এটা অংশৰ পৰা গোটেই উদ্ভিদজোপা গঠন হ'ল মানে এইটো নহয় যে সেই উদ্ভিদজোপা বেলেগ ধৰণৰ হ'ব সেইজোপা যিজোপা উদ্ভিদৰ অংশ পৰা গঠন হৈছে সেই উদ্ভিদজোপাৰ লগত চৰিত্ৰগত বৈশিষ্ট্য বা আনুবংশিকভাৱে একে ধৰণৰ হ'ব নেক্সটটো কৈছে আংগিক বিস্তাৰণ পদ্ধতিয়ে কল কমলা আনাৰস গোলাপ তগৰ আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰ কৰিব পাৰি এটা যিবোৰ উদ্ভিদৰ গুটি নধৰে তেনেকুৱা ধৰণৰ উদ্ভিদবোৰক আমি আংগিক বিস্তাৰণৰ দ্বাৰা বংশ বিস্তাৰ কৰিবলৈ সহজ হয় বা আংগিক বিস্তাৰণ পদ্ধতিৰ দ্বাৰা বংশ বিস্তাৰ কৰিব পাৰি নেক্সট কুৱেশ্যনটো কৈছে প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে ডিএনএ প্ৰতিলিপিকৰণৰ কিয় আৱশ্যক এই কুৱেশ্যনটো সেম টু সেম কুৱেশ্যন আকৌ তুলি দিলে এই কুৱেশ্যনটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 128 যিটো প্ৰথম কুৱেশ্যন কৰিছিলোঁ আজি আমি যিটো প্ৰথম কুৱেশ্যন কৰিছিলোঁ সেই কুৱেশ্যনটোৱে হয়নে প্ৰথম কুৱেশ্যনটো মই তোমালোকক দেখাই দিছোঁ এইটো প্ৰজনন প্ৰক্ৰিয়া ডিএনএ প্ৰতিলিপি আৱশ্যক সেম টু সেম কুৱেশ্যন জাষ্ট অকণমান লেংগুৱেজটো হেৰি কৰি দিছে আনচাৰো সেম হ'ব সেইকাৰণে ইয়াত লিখি দিছোঁ পেজ 128 বুলি লিখি দিয়া হৈছে মানে এইটো কিতাপৰ পেজ নম্বৰ কথা কৈছে কিতাপৰ পেজ নম্বৰ যিটো প্ৰশ্নাৱলী 128 যিটো প্ৰথম কুৱেশ্যন সেইটোৱে হয় এটা নেক্সট কুৱেশ্যনটো চোৱা নিষেচন আৰু পৰাগযোগৰ মাজৰ পাৰ্থক্য কি এতিয়া পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন ঘটি যোজন কোষ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো হৈছে নিষেচন আনহাতে পৰাগৰেণু তোমাৰ গৰ্ভমণ্ডলত স্থানান্তৰিত হোৱাৰ ফলত যিটো সংযোগ হয় সেইটো হৈছে পৰাগযোগ এতিয়া নিষেচনত লিখিছোঁ পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন ঘটি যোজন কোষ সৃষ্টি হোৱা প্ৰক্ৰিয়া হ'ল নিষেচন আনহাতে ফুলৰ পৰাগধানীৰ পৰা গৰ্ভমণ্ডলৈ পৰাগৰেণু স্থানান্তৰণ হোৱা প্ৰক্ৰিয়া হ'ল পৰাগযোগ এতিয়া নিষেচন ডিম্বাশয়ত সংঘটিত হয় নিষেচন ক'ত সংঘটিত হয় ডিম্বাশয়ত সংঘটিত হয় আনহাতে পৰাগযোগ গৰ্ভমুণ্ডত সংঘটিত হয় নিষেচন সংঘটিত হ'বলৈ কোনো ধৰণৰ বাহ্যিক কাৰকৰ প্ৰয়োজন নাই কিন্তু পৰাগযোগ সংঘটিত হ'বলৈ তোমালোকে লেসনটো পঢ়িছাস্তি গম পাইছা ফুলৰ ধৰিলা পৰাগযোগ সংঘটিত হ'বলৈ তেন্তে পৰাগৰেণুবোৰ এটা ফুলৰ পৰা আন এটা ফুলত পৰিবগৈ লাগিব আৰু সেইটো হ'ব হ'লে কেতিয়াবা বতাহে সহায় কৰে কেতিয়াবা পানীয়ে সহায় কৰে কেতিয়াবা পখিলাৰ দৰে প্ৰাণীয়ে সহায় কৰে মানে কিছুমান বাহ্যিক কাৰকৰ প্ৰয়োজন
সেইকাৰণে লিখিছোঁ পৰাগযোগ সংঘটিত হ'বলৈ বতাহ পানী বা প্ৰাণীৰ দৰে বাহ্যিক কাৰকৰ প্ৰয়োজন কিন্তু নিষেচন সংঘটিত হ'বলৈ কোনো ধৰণৰ বাহ্যিক কাৰকৰ প্ৰয়োজন নাই নেক্সটটো নিষেচনৰ সাধাৰণতে কোনো ধৰণৰ প্ৰকাৰ নাথাকে কিন্তু পৰাগযোগৰ প্ৰকাৰ থাকে স্বপৰাগযোগ ইতপৰাগযোগ যদি একেজোপা ফুলতে হয় তেতিয়া স্বপৰাগযোগ বুলি কয় যদি দুজোপা বেলেগ ফুলৰ লগত হয় বা বেলেগ উদ্ভিদৰ মাজত হয় তেতিয়া ইতপৰাগযোগ বুলি কয় নেক্সট অনুশীলনী প্ৰশ্ন এটা প্ৰথম কোৱেশ্চনটো কি কৈছে চোৱা অযৌন প্ৰজনন মুকুলোদ্গম সংঘটিত হয় ক'ত সংঘটিত হয় সুধিছে অপশ্যন কেইটা দিছে এমিবাত বিটো দিছে ইষ্ট তৃতীয়টো দিছে প্লাজমোডিয়াম নেক্সটটো দিছে লেছমেনিয়াত ইয়াৰ আনসাৰটো হৈছে ইষ্টত নেক্সট পৰাগধানীত কি পোৱা যায় পৰাগধানীত পোৱা যায় পৰাগৰেণু হয়নে নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়া সুবিধাসমূহ কি কি এতিয়া যৌন প্ৰজনন প্ৰক্ৰিয়াত ভিন্নতাটো বেছি উৎপন্ন হয় প্ৰথম কথা সেইটো এটা সুবিধা আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বহুমুখী জীৱবোৰ যিবোৰ দেহৰ গঠনশৈলী বেছি কমপ্লেক্স এইবোৰ জীৱই যৌন প্ৰজনন কৰে আৰু যৌন প্ৰজননে বিৱৰ্তনত সহায় কৰে সেই পইণ্টখিনিকে এতিয়া ইয়াত লিখা আছে যৌন প্ৰজনন প্ৰক্ৰিয়াত বেছি ভিন্নতাৰ সৃষ্টি হয় প্ৰজননত ভিন্নতাৰ প্ৰৱণতা ক্ৰমবিকাশৰ ভেটিস্বৰূপ এতিয়া যিমানেই ভিন্নতা হয় সিমানেই মানে ক্ৰমবিকাশত অৰিহণা হয় বা ক্ৰমবিকাশত সহায় হয় কোনো এটা জীৱৰ ক্ৰমবিকাশ ধৰি লওক আমি জানো আজি আমি যিবোৰ জীৱ দেখিছোঁ সেইবোৰ উৎপত্তিৰ পৰা একে ধৰণৰ নাছিলে সিহঁতবোৰ ক্ৰমবিকাশৰ ফলত আজি অৱস্থাত উপনীত হৈছে সেই ক্ৰমবিকাশ হোৱা প্ৰক্ৰিয়াটোত ভিন্নতাই অৰিহণা যোগায় এটা যৌন প্ৰজননত বিৱৰ্তনৰ পৰিসৰ বেছি যৌন প্ৰজননৰ দ্বাৰা বিৱৰ্তন হোৱা চান্সটো বেছি থাকে এতিয়া অযৌন প্ৰজনন ৩ নম্বৰ পইণ্টটো লিখিছোঁ অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা জীৱবিলাকে ভিন্নতাৰ বলত প্ৰতিকূল পৰিৱেশতো বৰ্তি থাকিব পাৰে এতিয়া যৌন প্ৰজননৰ দ্বাৰা যিবোৰ জীৱ জন্তু সৃষ্টি হয় বা যিবোৰ জীৱৰ সৃষ্টি হয় সেইবোৰ জীৱই প্ৰতিকূল পৰিৱেশ হ'লেও মানে আনফেভাৰেবল কণ্ডিশ্যন হ'লেও নিজকে তাৰ লগত বহু পৰিমাণে খাপ খুৱাই ল'ব পাৰে কাৰ তুলনাত অযৌন প্ৰজননত উৎপন্ন হোৱা জীৱবোৰৰ তুলনাত ঠিক আছে নেক্সট পইণ্টটো লিখিছোঁ যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা জীৱবিলাকে পৰিৱৰ্তনশীল পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰে প্ৰায় একে ধৰণৰ পইণ্টে হয় এইটো নেক্সট দীৰ্ঘ ছেটত এপা ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা এতিয়া এই কুৱেশ্যনটো তোমালোকে কিতাপত চাই ল'বা মানে ছবিটো কিতাপত চাই ল'বা মই পেজ নম্বৰ লিখি দিছোঁ ইয়াত পেজ 134 যিটো ছবি আছে সেই ছবিটো এটাই আছে পেজ 134 তলফালে সেই ফুলপাহ ছবিটো আঁকি দিলে হ'ল আৰু সদায় চিত্ৰ আঁকোতে মন কৰিবা চিহ্নিত চিত্ৰ আঁকিব লাগে নকলেও চিহ্নিত চিত্ৰ আঁকিব লাগে মানে কোনটো অংশ কি হয় মানে ধুনীয়াকৈ আঁকি দেখাই দিব লাগে দুবাৰ তিনিবাৰ প্ৰেক্টিছ কৰি যাবা দীৰ্ঘ ছেটত এপা ফুলৰ চিত্ৰ অঁকাটো এইটো বহুতবাৰ মেট্ৰিকতো আহিছে চ' চাই যাবা ভালকৈ নেক্সট কুৱেশ্যনটো কৈছে এককোষী আৰু বহুকোষী জীৱ বিভিন্ন প্ৰকাৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কৌশলসমূহ কেনেধৰণৰ মানে এককোষী জীৱই কেনেকুৱা ধৰণৰ যৌন বা অযৌন প্ৰজনন কৰে বা বহুকোষী জীৱই কেনেকুৱা ধৰণৰ কৰে এককোষী জীৱৰ বিভিন্ন প্ৰকাৰ প্ৰজনন প্ৰক্ৰিয়াবিলাক হ'ল দ্বিখণ্ডন বা বিভাজন মুকুলোদ্গম এতিয়া এককোষী জীৱৰ ক্ষেত্ৰত এমিবাৰ ক্ষেত্ৰত পঢ়িছিলোঁ দ্বিখণ্ডন কৰে ঠিক তেনেকৈ মুকুলোদ্গম ঠিক তেনেকৈ বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰ অযৌন প্ৰজনন প্ৰক্ৰিয়াসমূহ হ'ল বিভংগন পুনৰ্জীৱন মুকুলোদ্গম আংগিক বিস্তাৰণ ৰেণু উৎপত্তি এইবোৰ কি হয় বহুকোষী জীৱই কৰে কিন্তু এইবোৰ কি প্ৰক্ৰিয়া অযৌন প্ৰজনন প্ৰক্ৰিয়া ঠিক তেনেকৈ তদুপৰি মানুহ গৰু আদিৰ দৰে বহুকোষী প্ৰাণীবোৰে যৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে যিটো আমি সকলোৱে জানো এটা লাষ্ট কুৱেশ্যনটো কি কৈছে প্ৰজনন প্ৰক্ৰিয়াই কোনো জীৱৰ আবাদী স্থিতি কেনেকৈ ৰক্ষা কৰাত সহায় কৰে মানে প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা জীৱৰ কেনেকৈ অস্তিত্ব ৰক্ষা হ'ব পাৰে সেইটো কথা প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই সিহঁতৰ বংশ বৃদ্ধি কৰে যিটো আমি সকলোৱে জানো পৰিৱেশৰ কোনো নিৰ্দিষ্ট আৱাসস্থানহে জীৱৰ আবাদীয়ে বংশ বিস্তাৰৰ কাৰণে ব্যৱহাৰ কৰে এটা পৰিৱেশৰ কোনো এটা নিৰ্দিষ্ট অঞ্চলতহে জীৱই মানে বংশ বিস্তাৰ কৰিব পাৰে সকলোবোৰ অঞ্চলত কৰিব নোৱাৰে প্ৰজননৰ সময়ত নিৰ্দিষ্ট DNA প্ৰতিলিপি এটা গুৰুত্বপূৰ্ণ বিষয় যি জীৱৰ দেহৰ অৱয়ব গঠন এনেদৰে কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে উপযোগী হয় এতিয়া জীৱৰ দেহৰ অৱয়ব গঠনত DNA প্ৰতিলিপিকৰণে সহায় কৰে সেইটো মই অথনিও কৈছিলোঁ আৰু তাৰ ফলত আমাৰ জীৱ এটা কোনো এটা পৰিৱেশত নিৰ্দিষ্ট পৰিৱেশ ব্যৱহাৰ কৰাৰ কাৰণে সুবিধা পায় বা উপযোগী হয় চ' DNA প্ৰতিলিপিকৰণৰ ফলত জীৱ দেহৰ অৱয়ব গঠন হোৱাৰ লগে লগে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে জীৱটোৱে সুবিধা পায় সেইকাৰণে কোনো প্ৰজাতিৰ জীৱৰ আবাদী ক্ষমতা ৰক্ষা কৰাত প্ৰজনন প্ৰক্ৰিয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে তদুপৰি প্ৰজননে জীৱৰ জন্ম হাৰ আৰু মৃত্যু হাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰি কোনো এটা জীৱৰ প্ৰজাতি বিলুপ্ত হোৱাটো প্ৰতিৰোধ কৰে এতিয়া প্ৰজননৰ ফলত যদি প্ৰজনন নহ'লহেঁতেন তেন্তে ভাবাচোন কি হ'লহেঁতেন কোনো এটা জীৱ অস্তিত্ব নাথাকিলেহেঁতেন তেন্তে প্ৰজননে জীৱ এটা ধৰি লোৱা জীৱ কিছুমান সময়ে
মৃত্যু বন ঘটি থাকে সকলোবোৰ জীৱই হেতু এটা মানে প্ৰকৃতি এটা কি ধৰ্ম সকলো বস্তু মৰিবই লাগিব বা মৃত্যু ঘটে তাৰ ফলত কিছুমান মানে সমান্তৰালকে যদি জন্ম হৈ নাথাকে বা যদি বংশ বিস্তাৰ হৈ নাথাকে তেন্তে কি হ'ব এটা সময়ত গৈ জীৱখিনি ধ্বংস হৈ যাব বা বিলুপ্ত হৈ যাব গতিকে প্ৰজননে কি কয় জীৱ জন্ম হাৰ আৰু মৃত্যু হাৰ মাজত এটা ভাৰসাম্য এটা বেলেন্স বনাই ৰাখে তাৰ ফলত কোনো এটা জীৱ বিলুপ্ত হোৱাৰ পৰা মানে ৰক্ষা পায় তেন্তে আজি এই ভিডিঅ'টোত আমি 2021 বৰ্ষৰ সেবা ৰিডিউস সিলেবাছৰ মতে যিখিনি কোৱেশ্চন আনসাৰ কৰিব লাগে বা যিখিনি কোৱেশ্চন আনসাৰ পঢ়িব লাগে সেইখিনি আলোচনা কৰিলো যদিহে তোমালোকে 2021 বৰ্ষৰ পাছত বা 2022 বৰ্ষৰ পাছত এই ভিডিঅ'টো চাই আছা তেন্তে তোমালোকে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত বা কমেন্ট সেকশনত এটা নতুন আপডেটেড ভিডিঅ' লিংক পাবা য'ত আমি চেপ্টাৰটোৰ গোটেইখিনি কোৱেশ্চন আনসাৰ কভাৰ কৰিছো তদুপৰি এই মই যিটো পিডিএফ তোমালোকৰ কথাখিনি বুজালো এই পিডিএফটো যদি তোমালোকে ডাউনলোড কৰিব বিচাৰা তেন্তে আমাৰ যিটো এপ লেটস এপ্ৰোচ নামৰ আমাৰ যিটো এপ আছে সেই এপটো যদি ইনষ্টল কৰা এপটোতে গৈ এই পিডিএফটো পাবা এপটো মই নাম লিখিছো লেটস এপ্ৰোচ প্লে ষ্টৰত পাবা বা এই ভিডিঅ'টো ডেসক্ৰিপচনতো পাবা মানে আমাৰ চেনেলটো যিটো নাম সেই চেনেলটো নামতে আমাৰ এপটো আছে লেটস এপ্ৰোচ তাত যদি যোৱা এটা ষ্টাডি মেটেৰিয়েল বুলি সেকশন এটা পাবা তাত এই পিডিএফটোৰ উপৰিও বিজ্ঞানৰ বিভিন্ন ধৰণৰ চেপ্টাৰ পিডিএফসমূহ পাবা সো তোমালোকে যদি ডাউনলোড কৰিব বিচাৰিছা তেন্তে এই লেটস এপ্ৰোচ এপটো ডাউনলোড কৰি ল'বা তাৰ ভিতৰতে পিডিএফটো পাই যাবা আৰু এই লেটস এপ্ৰোচ এপটো ডাউনলোড কৰিবলৈ তোমালোকে কমেন্ট সেকশনত বা ডেসক্ৰিপচনত হলো লিংক পাই যাবা তেন্তে আজি ভিডিঅ'টো চোৱাৰ বাবে থ্যাংক ইউ